নাটক উপন্যাস অনুবাদ দত্তদামৰীয় কৈছে তেখেতে অনুবাদৰ সৈতে জড়িত হৈ আছে যিয়ে নকৰক আগন্তুক এটা দুটামান বছৰ যদি আমি সেই কামটো নকৰোঁ যে আমি ইউনিকোডত লিপিত যদি নিলিখোঁ ইউনিকোডত তেনেহ'লে আমি বহু দূৰ পিছুৱাই যাম আমাক কেতিয়াও ইউনিকোড কনচৰ্টিয়ামে স্বীকৃতি দিয়া নাই কিন্তু দুটা খুব ভাল কথা হৈছে আপোনালোকে চাগৈ অনুমান কৰিব পাৰিছে প্ৰথম কথাটো হৈছে যে মাইক্ৰ'ছফ্টে আমি বিভিন্ন সময়ত ভাষাটোৰ উত্তৰণৰ কাৰণে বিভিন্ন লোকক কৃতজ্ঞতা জ্ঞাপন কৰোঁ মই ভাবোঁ যে মাইক্ৰ'ছফ্টে অসমীয়া ভাষাৰ বিকাশৰ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিয়াৰ বিকাশৰ জনতো জানো আৰু অৱগত তেওঁলোকে যি পৰ্যায়লৈকে কাম কৰিছে তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰা উচিত আৰু তেওঁলোকে যিখিনি কাম কৰিছে সকলোৱে জানে উইণ্ড'জ 10 এই ছফ্টৱেৰৰ লগত অসমীয়া ভাষা তেওঁলোকে উপলব্ধ কৰোৱাইছে স্বয়ংক্ৰিয়ভাৱে অসমীয়া ভাষাৰ অনুবাদকে ধৰি অন্যান্য ট্ৰান্সলিটাৰেশ্যনৰ কামখিনি যথেষ্ট আগবাঢ়িছে দ্বিতীয় অত্যন্ত গুৰুত্বপূৰ্ণ অসমীয়া ভাষাটোলৈ যদি অৱদান আগবঢ়াইছে তেনেহ'লে গুগল সকলোৱে চাৰ্চ ইঞ্জিন ৰূপে গম পায় গুগলে যথেষ্ট ভাল কাম কৰিছে আৰু অতি শেহতীয়াকৈ ফেচবুকে এক চমৎকাৰী কাম কৰিছে আমি বহুত কথাত ফেচবুকক বেয়া পাওঁ গালি কৰোঁ ফেচবুকে অসমীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া ভাষাৰ ইংৰাজী আৰু অন্যান্য ভাষালৈ অনুবাদ এতিয়াও 100% সঠিক হোৱা নাই 60% 70% মান সঠিক হৈছে কিন্তু যি দিশেৰে লৈ গৈছে মই ভাবোঁ যে অসমীয়া মানুহ আমি সকলো অসমীয়া ভাষাত চৰ্চা কৰা মানুহ কৃতজ্ঞ হোৱা উচিত আৰু আমি তেওঁলোকে কৰা কামখিনি এই কামটো আচলতে অসমৰ পৰা হ'ব লাগিছিল